তুই ইমান কিয় গৰম হৈ আছো অলপ ঠাণ্ডা হচোন ঠাণ্ডা হ কি কয় দিয়ক বত্ৰিক বয়া ইংগিত দিব আৰু মই ঠাণ্ডা হ'ব লাগিব ছাৰেতো বয়াংগীতত নকপাব পাৰে তুমিওতো বয়াংগীতত ভাবি ল'বা পাৰ কি কথা কয় দিয়ক এইখিনি বয়স এনেই পাৰ কৰিলো আমিও গোটেই ইমান অবুচলি হৈ থকা নাই দে কিবা জানো কিবা বুজো একো নাই দেই পৰৰ গাত চিমটলে কেনেকে গম পাবা লাগলি নিজৰ গাত চিমটাব লাগিব হেই তোমাক বুজে লাভ নাই যাও আপনার তিরিক জেঠেন স্কুলৰ ৰান্ধনী চাকৰিত টোপ দি ঘৰত ভাত ৰান্ধবা মাতলাক হৈ তেথেন গম পালাক হৈ ভালে কৈছে না বয়াই কৈছে সেই ধৰি নিজৰ গাত চিমটে চাইবা লাগে এই চান্সটো দেখোন ময়ে ল'বা বাৰু হেই ইমান সময় কথাটো ব্ৰেইনৰ মাথাতে সোমোৱা নাছিলে ময়ো এটা মস্ত বুৰ্বকে কি হ'ল এথেন মুখৰ মাত নাই নামাতে কিয় হাও মই কেছটো ইটাহে বুজি পাইছো ছাৰৰ মতলব ভাল নহয় তুমি মুঠেও সন্মত নবা দৰকাৰ নাই স্কুলৰ সাধাৰণ চাকৰিহে তাতে অস্থায়ী চাকৰি কিবা সেইটোকো কিবা পাত্তা দেই না হাফিজ হাফিজ হাফিজে ছাৰ হাফিজ নাই নেকি কেথেন বাই গৈছে দিয়ক চে হাফিজক মই লগ পাবলগীয়া আছিলে ক'বাচোন কি কম দিয়ক মই বিচাৰি আহিছোঁ বুলি ক'বা আপুনি বিচৰা বুলি কোৱাৰ দৰকাৰ নাই আপোনাক নিজে বিচৰি যাব মোক বিচাৰি যাব কথা বাৰ্তাৰ পৰাই হেনে লাগছি ভাল কথা মোৰ তালৈ যাবলৈ ক'বা কিয় বিচৰিছে এখেতক ক'ব নেকি ছাৰ বেলেগ একো নাই মোৰ ঘৰৰ চৌহদটো কেইজনমান মানুহ লগাই চাফ চিকুণ কৰি জেওৰা তেওৰাবিলাক ভালকৈ দিব লাগে ভোলা আৰু কেৰেপা বৰ শিয়াল বস্তু সিহঁতক নকওঁ হাফিজকে দায়িত্বটো দিম বুলি ভাবিছোঁ তেওঁ নিজে কাম কৰিব নালাগে কেইজনমান মানুহ লগাই কামখিনি কৰাই দিব লাগে হ'ব দিয়ক ছাৰ আৰু এটা কথা ছাৰ আপোনাৰ ঘৰত ভাত ৰান্ধাটো সেইটো কি ভাবিলা ভাবিলো মানে ছাৰ ঘৰখন চম্ভালিব লাগে নহয় অসুবিধা হ'ব ন হেনেতো হ'ব দিয়া চিন্তা কৰিব নালাগে মই বেলেগ কাৰোবাক ক'ম আপুনি আৰু এখেতক নক'ব হাফিজক এখেতে আৰু আপোনাৰ তাকে মোক জোৰ কৰি ভাত ৰান্ধিব পঠাব মোৰ জামেলা মইহে বুজো ছাৰ অ'কে নক'লো দিয়া আহোঁ হাতত পাই বাটত হাৰাহন হ'ল নেকি তাৰ মানে আপোনাৰ চাকৰি অলমষ্ট ফাইনেল কি অলমষ্ট হে পুৰা ফাইনেল মোৰ চাকৰি হ'ব ফাইনেল হওক দিয়কচোন লগ বন্ধুৰ চাকৰি হ'লে ভালেই লাগে আপোনাৰ কাৰণে মাথা মাৰি দিব পাৰোঁ আমাৰ মামা আছে নহয় তেখেত হাই ৰেংকত আছে হ'বলা হাই কাম কৰিব লাগিলে হাই ৰেংকত কিয় থাকিব লাগে হে হয় একদম লায়কৰ কথা কৈছে দেই পিছে তেখেত কি ৰেংকত আছেনো চিকিউৰিটি গাৰ্ড হে আপোনাক গেলি মাথা মাৰিম না লগাটো লাগে পিছে উৎকোচ দিব নোৱাৰিম যে মুঠে দিবা নৰে নাকি নোৱাৰিম দিয়ক ইমান টকা নাই মোৰ এক মানো নৰে নাকি 1000 1 লাখ নোৱাৰো অসম্ভৱ 50,000 নহ'ব এনেকে ফুকতীয়া চাকৰি ক'ত পাব হে 25,000 মানো নৰে নাকি ক'লোৱে দেখোন নোৱাৰো বুলি আপোনাৰ চাকৰি নহ'ল উপায় নাই হ'লেও দৰখাস্তখন ফেৰাই থৈ দিম দিয়ক 5,000 টকা হেতি বায়'ডাটাখন দিবচোন এপ্লিকেশ্যন আৰু বায়'ডাটা দিব পাৰিম টকা কিন্তু মুঠেই দিব নোৱাৰিম দি লাভেই নাই মনত দুখে পাব একদিন দেখা পাব ভোলাত তিৰি সেই আপোনাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটত পাপৰ ভাজা খাই আছে হাফিজ কি দিয়ক মই তোমাৰ ঘৰলৈ গৈছিলোঁ হে সেইটো কাম নহ'ব দিয়ক তুমিতো কামটো জনাই নাই কথাটো ক'লাই যে চব জানো দিয়ক আমি ৰিক্সা চলা মানুহ ৰিক্সা চলে খাম ৰিক্সাখন তুমি হ'ব দিয়ক বেছি বুজাবাৰ দৰকাৰ নাই কামটো নহ'ব বুলি কৈছো নহ'ব খবৰ ভাল না তোমাৰ খবৰ ভাল এইগিলা তেতিয়া সঁচাই ক'ব বুলি ভাবছিলা সঁচাই হওক বা মিছাই হওক কথা হ'ল মোৰ নাম আহিবা নালগে বা কি তাৱা হা তোমাৰ এই তাৱা আমাৰ আগৰে এই তাৱালৈ জন্ম লৈছো এই তাৱালৈ জীয়াই আছো আৰু এই তাৱালৈয়ে মৰি যাম
লাগে লাগে মানুহক তাৱা লাগে তাৱা নহ'লে ৰুটি ক'ত ভাজি খাব একো নকলা দেখোন নিজে নিজে কওক নিজে নিজে হাঁহক মোৰ কি আহে যায় তুমি তাৰ মানুহ মোৰ লগত জিন্দগীত কথা নাপটো বুলি ভাবছা নাকি দৰকাৰ হ'লে পাতিবা লাগিব কথা হ'ল ছাগালৰ দৰে লেপলেপে নাথখো আৰু মই তাৰমানে তোমাৰ আগত ছাগালৰ দৰে লেপলেপে আছো আপোনাক কোনি ক'লাক ছাগালৰ দৰে লেপলেপে থকা বুলি তুমিয়ে দেখোন ক'লা কনাই মই লেপলেপে নাথখো তাকে কৈছো অলপ নামা বেছি ওপৰত গেলি টোপুংকে একদিন তলত পৰবা ছোৱালী চালে চুতীয়া চালো ছাৰ মানে দেখুৱাই গ'ল এইবাৰ তেতিয়াহ'লে সম্ভাৱনা আছে মানে মই আপুনি ছোৱালী কেনেকুৱা পালে সেইটো সুধিছোঁ হয় হয় ভাল ছোৱালী ছাৰ এইবাৰ তেতিয়াহ'লে আপোনাৰ বিয়া খাটাং সেইটোতে প্ৰব্লেম কি প্ৰব্লেম মানে ছাৰ ছোৱালী এনেই ভাল বিয়া কৰাবলৈ হ'লেহে বৰ এটা সুবিধাজনক নহ'ব নেকি ভাবি আছো ভাল ছোৱালী অথচ বিয়া কৰাবলৈ আনফিট কিয় দেখিবলৈ বেয়া নেকি নহয় নহয় ছোৱালী ধুনীয়া ছাৰ তেনেহ'লে কোৱাই দিগদাৰ হ'ল নহয় ছাৰ মই কথাবোৰ বুজিবলৈ অসুবিধা হৈছে কাৰণে সুধিছোঁ দেই ভাল ছোৱালী বুলি আপুনি একে উশাহতে ক'লে বিয়া কৰোৱাত আকৌ সমস্যা আছে বুলি ক'লে কথাবোৰ বুজা নাইহে নহয় বাকী ঠিকে আছিল মোক সাহিত্যহে প্ৰব্লেম কৰিছে সাহিত্য ছোৱালীজনীয়ে সাহিত্য খটুৱাই বৰ বেয়া লিখিত কয় বুজা নাই নহয় ছাৰ বিয়াৰ পিছত আপোনালোকে ক'ব যে মিহিৰাম চুতীয়া বৰ গহীন মানুহ অথচ কমেডিয়ান এজনী বিয়া কৰাই ঘূৰি ফুৰিছে ভালে জীৱনত হাঁহিৰ পৰিমাণ বাঢ়িব ময়ো হাঁহি ভাল পাওঁ ছাৰ কিন্তু নিজে হাঁহিৰ উৎস হ'বলৈ বিচৰা নাই কি হাঁহিৰ উৎস হৃদয়ৰ নিভৃত কোণৰ আভ্যন্তৰীণ ইচ্ছা শক্তিৰ জাগৰণ কি যে কলাত্মক অধ্যায় কি কৈ আছে আপুনি মই একো বুজা নাই দেই ময়ো বুজা নাই ছাৰ ৰীতাও তেনেকুৱাই সাহিত্য অত্যাধিক সাহিত্য লগাই কথা কয় ময়ো হাঁহিয়াতৰ পাত্ৰ নহ'ম নে ছাৰ অ' কি গেলপা চাকৰি ফাইনেল হৈ গেল ভাল চাকৰি হ'লে কৰিম যাতা চাকৰি হ'লে নকৰোঁ অফিচাৰ হ'লে কৰিবি চকীদাৰ হ'লে নকৰা হয় না নহয় বান্দাৰ কেজুৱেল হ'লে নকৰোঁ পাৰ্মানেণ্ট হ'লে কৰিম তাকেতো ক'লো পাৰ্মানেণ্টটো ডাঙৰ চাকৰি আৰু কেজুৱেলটো সৰু চাকৰি হয় না মই হলি ভাই যিকোনো চাকৰি হ'লেও কৰিলো হয় মই নকৰোঁ ই বেটা সি যেন একেবাৰে বি এম এ পাছ হে ই চাকৰি বাচি বিচৰি কৰিব এই বেটা তাৰে চাকৰি বহুত ভাল ৰিফাইনাৰীত চাকৰি আৰু ক'ব লাগে আমাৰ মামা হোম 6-7ক লগিহে পৰা এতিয়া মামাৰ অৱস্থা ভাল আৰু ভাল হ'ব বহুত দৰমহা পায় চাকৰি সৰু দৰমহা বহুত হয় না বহুত দৰমহা পায় চাকৰি কিন্তু সৰু তে নিজে সৰু চাকৰি কৰি পেলাই তোক ডাঙৰ চাকৰি কিনকে দিব ইয়ে য'তে পা তাতে আগতে মূৰাটো সোমাই দি মূৰাটো সোমাই দিবা পাৰিলি গা চিঙাও লাহে লাহে সোমাই দিবা পাৰিবি বান্দাৰ জো লাগপা হেডচাৰৰ ঘৰৰ পৰা আহো দেই কিয় যামে নাযাওঁ এতিয়া পিহিও নাই দেখোন এনে আকলা আকলি বহি কি কৰা দৰকাৰ হ'লে বাহিৰত যাই নিয়াৰ পোৱাম তথাপি হেডচাৰৰ ঘৰত যাত নাই পাগলা হৈছে জানা না হেডচাৰ যা তাক আমাৰ দেই সেইটো চান্সেতো আমি ল'ব লাগে আমি জল লগে লগে দেখোন এটা ফুল আনিবা দেই কালি দেখোন মালতী হৈব অ সুনীতা কৌ কি কোৱা তুমি কেতিয়া আহিছ জয়কান্ত মামাই তোমাক সিংকে গাড়ীত পঠাই দিছি মই খুব বেয়া পাইছো দে জয়কান্ত মামাক তোমাৰ দৰে আব্ৰা আপি এটাক সিংকে গাড়ীত তুলি দিবা লাগে মোক জবাব দিবা লাগিব কিয়নো ইমান খং কৰে এই সন্ধ্যাখান মামাই মোক কেনেকে থবা আহে কুকৰি কানা মানুহ না কালি পুৱা আহিলি কি হ'ল ইটা আহাৰৈ কি হ'ল এই ৰাতিখান হল বা নহল কিবা যদি হল কিনো কিবা এটা হ'ব কি কোৱা বহু কিবা কিবি হ'ব পাৰে পোহৰেন হৈ গেলা হয় যদি সেই কেছটোৰ কাৰণেতো এই সন্ধ্যাখান পাগলা দাউৰা দি দাউৰি আহিছো কিয়া চৰকাৰে বোলে 500 টকা 1000 টকা বন্ধ কৰি দিছে আমি সেইগিলাখানে আমাক আকৌ দিগদাৰ নকৰে হা যাৰ 2 নম্বৰী টকা আছে তাকহে মাথাত কোবে মাৰছি আমাৰ 500 টকা 1000 টকাও নাই চিন্তাও নাই ভগৱানৰ কৃপাত কি নাহে আমি চব আছে কি চব আছে হা 500 টকাও আছে 1000 টকাও আছে ও থানাক যাওঁতে পুলিচ খুঁজতে 500 টকা দিছিল ভাত খাবা আহাৰ দিনা 1000 টকা দিছিল তোখানে আছে মোৰ হাতত টোপনি নাহা হৈছে স্বামী মোৰ এই সোপা টকা এনাই যাব মোৰ হাও দেখিছ মই একদম পাৰি গৈছো জানো না কি হ'ব এটা স্বামী
মাকৰা ডিমাৰ দৰে বুকুৰ মাজত খাচি থকাতকে কমবাই যদি মাটি অলপ কিনি থলো হয় 1,500 টাকাত মাটি নাপই না কি পাবা অ মনষ্টেৰ ট্ৰেক্টৰ কানি দি 3 ট্ৰেক্টৰ মান মাটি পাবা ক'ত থবা ইমান মাটি জাগা হ'ব ঠাট্টা কৰবা আহিছি মোৰ চিন্তাত গোটেই ঘুমটি নাহা হৈছি হ'ব দে বেংকত যাই পেলাই বদলাই আনিম সদায় দৰে সুধি চাব পাৰ কিবা কৰিব পাৰে নেকি সেইগিলাখানে বহুত টকা দৰমহা পাইতো এতিয়া সুধিয়াও না কি কোৱা উঠবা আজি ইমান দিনৰ মূৰত লাগাল পালো সুপ্ৰভাত মৰ্ণিং মৰ্ণিং চে কিবাহে কওঁ প্ৰভাত প্ৰভাত পিছে ইমান প্ৰভাতত ক'লে যোৱা নাওমান ভট্টাচাৰত তাৰ পেৰে মানে অকণমান ভট্টাচাৰৰ ঘৰৰ পৰা আহো ৰীতা তোমাক এষাৰ কথা কওঁ কওক তুমি মোৰ লগত কথিততে কথা ক'বা তুমি কথিত ক'লে খুব ভাল লাগে থেংক ইউ কিন্তু এটা কথা হ'ল অন্তৰৰ আভ্যন্তৰত লুকাই থকা লিখিত কৰ হেঁপাহটো থাকি যাব পুৰাবা সেই হেঁপাহ আনৰ লগত পুৰাবা কেৱল মোৰ লগতহে কথিত ক'বা আই লাভ ইউৰ কথিত হ'ব দিয়ক মই ক'বলৈ আপ্ৰাণ চেষ্টা কৰিম হ'ব দিয়ক মই ক'বাক লাগি চেষ্টা কৰিম তেনেকৈ কোৱা বাৰু ক'লৈ যাম বুলি কৈছিলা ভট্টাচাৰৰ ঘৰত যাম ভট্টাচাৰ চিনি পাই এই জানো 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 ছাৰৰ এতিয়া বয়স হ'ল হ'লেও বয়স হোৱা নাপে হয় 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 তোমালোকে চাগে ছাৰক বৰ আমনি কৰা নহয়নে কিয় বা ক'লা নহয় যেতিয়াই তেতিয়া ছাৰৰ ওচৰলৈ সাহিত্য চৰ্চা কৰিবলৈ যোৱা বাৰু তুমি কবিতা চবিতা লিখা নেকি কবিতা সেনকে লিখবা নাই মই প্ৰবন্ধ লিখোঁ আজি এটা লিখি ছাৰক দেখুৱাব আনছোঁ প্ৰবন্ধ অঁ হয় 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 আমাৰ স্কুলৰ দেৱীয়েও কবিতা লিখি লিখি মোক দেখুৱাবলৈ আহে অ' কামৰূপী অসমী ভাৰতী এছিয়ানী সৌৰজগতিনী দেৱী অঁ তেখেতক সেইটো নাম ময়ে দিয়া সুধিবাচোন হয় নেকি মই জানাই নাছিলো হে মোকো এটা সেনাই নাম দিবচোন আপোনাৰ লগত মোৰ বহুত কথা আছে পিছত পাতিম আহো দক বাৰু নাইল দেখোন হে কুনিয়া মাষ্টাৰ দাদাক ৰখি আছো ক'ত গেছি ঐ ৰাতি ৰান্ধিল লাগি সি বোধহয় হেডছাৰৰ ঘৰত ৰাতি মাল খাই বৈ পৰি আছে এ নহয় হে মৰ্ণিং ৱাক কৰিব গেছি মৰ্ণিং ৱাক কৰিব গেছি নেকি তে আহিব দা ইমান অধৈৰ্য হ'ব নালাগে দা অ' দাদা কোৱা আপোনাকে ৰখি আছো হে মোক কোৱা এই ৰ'বা 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 তোমালোকৰ জয়কান্ত মামাৰ মামীৰ যে ডেংগি হৈছিল কি হ'ল ভাল হ'ল অ' বহু টাকা গেল ফফলা আহি গেছি মামা কি হৈছে মামী গোটাই মামাক ফফলা কৰি ফেলছি হে অ' য'ত জেমা নাছিল চব খৰচ হৈ গেছি হ'লেও মানুহজনীৰ যে একো নহ'ল আৰু যাব এমি কোনোবা কিৰপিনত ধন্না এনকে হ'লে যাব মামাই কিৰপিন হ'ল তাতে আপোনাৰ কি হ'ল যা তা কথা কৈ নাথকিব দক স্বামী এ নহয় মই চব কথাতে নামত পু মই মস্ত বেয়া পাওঁ অ' দাদা কোৱা কথা এটা সুধো হে সোধা 5টা তাৰিখে 1000 তাৰিখে বোলে বন্ধ কৰি দিছি কেইবাদিন হ'ল তোমাৰো আছে নেকি দুখান আছিলে মোক বদলাই আনি দিব না বেংকত বহুত দীঘল শাৰী মই দুদিন গৈও ঘূৰি আহিছোঁ হা তে মোৰ নোট দুখান কি হ'ব ভালে কৰ্ম চেঞ্জ কৰি আনি দিবি সেইগিলা মই আকৌ ভু নাপামে হেৰ পূৰ্বক বেংকত নোট কেইখন দিবি চেঞ্জ কৰি দিব আৰু কিবা ভু পাব লাগেনে এনেকে মোক কনফিউজ কৰি থাকিব নালাগে জানে না আকবাৰ কয়ে কেৰপা ডাঙৰীয়াৰ লগত বিয়া নহবা আকবাৰ কয়ে নিজৰ খুচি মতে কৰা মানা কৰিছিলোঁ নামানি নিজেই সিদ্ধান্ত ল'লা এতিয়া এতিয়া আপোনাক কি হে মোক কৈ লাভ নাই বৰলাক সুধিবা সি কিবা এটা ক'ব নহয় কি ক'ব আৰু খং কৰিব সিদ্ধান্ত বদলে থকা বুলি যি কৰে ভোলা ডাঙৰীয়া ঘৰত তোমাৰ খোৱা বোৱা খৰচ দি ৰাখিছে যেতিয়া তাৰ কথা শুনিবা তাৰ মতে কৰিবা কালি ডিছকাছ কৰিছোঁ কথা এটা কৈছি সেইমতে কৰিব পাৰিলেতো ভালে আছিল কেনেকে কৰোঁ সি যি উপদেশ দিয়ে বেয়া কেতিয়াও নিদিয়ে ভাল ভাল মস্ত ভাল এডভাইচ দিছি সেইমতে কৰা সেইমতে কৰোঁ দিয়ক দাদা আহক আহিছেতো মাত শুনিলোঁ বাৰান্দাতে বহি দাদাই বৌৰ লগত কথা পাতি আছে
কি এডভাইচ দিলেনো সি? ভালেই দিছি ৰ'ব, মই সেইমতে কৰিম চব। আপুনিও মোক হেল্প কৰিব দক। চিয়'ৰ চিয়'ৰ, নিশ্চয় কৰিম। কি এডভাইচ দিলেনো? কৈছি কেৰপাৰ টেনশ্যন তুমি নলবা, কেৰপাক মই চম্ভালি ল'ম। তুমি খালি কেৰপাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত কেঞ্চেল কৰি দিয়া। ভাল 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 উপদেশ দিছে। মই জানো নহয় বৰলাই বেয়া উপদেশ দিবই নোৱাৰে। বৰলাৰ মতে কৰা। দাদাই আৰু এটা কথা কৈছি। কি কথা বা? আপুনি চুতীয়াদাৰ এডভাইচ মতে কৰে না? কৰো কৰো। দাদাই কৈছি কেৰপা ডাঙৰীয়াৰ লগত বিয়াখন কেঞ্চেল কৰি দিয়া, বুধেশ্বৰৰ লগতে বিয়াখন পাতি দিম। ভাল কথা ভাল কথা। কি হ'লে বন্ধু? বেছি নাকামুৰিবা দেই। বৰলাক মই মাই মাই বৰি বৰি কি হে মাই কে আটা পাৰি আছে? মাতাওতে আটা পাৰা হ'ল, ঠকনা খুন্দা মাৰি দিমে, মোক চাম্ভালি কথা কবি। আটা পাৰি পাৰি মাতি আছে, তাকে কওঁতে খং কৰবা নালগে দক। কিতা কিয়া মাতি আছিল? মোৰ এতে মানুহ ধ সূতাখিনি আছিলে, কি হ'ল সূতাখিনি? অজেনি আইতাকে জাবৈত পানিলো হৈ। ই আই, মই নাই মানুহটো ঘৰত, কালি আহি পাইছো। টাকাখিনিৰ ভাৱনা চিন্তাই টোপনি নাই। আপোনাৰ জাপুৰ খুটাৰ মই মাথা মাৰি আছো। কিহত টাকাৰ ভাৱনা চিন্তাই? পুলিচ কুত্তে যি দিছিল, টাকা 1000 এখান, 500 টাকা এখান, তাকে টাকাকেইটাৰ কি গতি লাগে দাদাৰ লগত আলোচনা কৰি আছো। হাছেই না পইচা থাকব দে। থাকব নাথকে হে কিয়া? দেশুৰ খবৰ খাতিৰ আকো নাজনে ন? সেই টাকা পইচা যি নচলে নাজনে না কি? জানো ৰ, হেগলা বিপদ ধনী মানুহৰহে, আমাৰ দৰে দুইখা মানুহৰ নহয় বোলে বে। দুইখা খুইখালৈ আকো কথা নাই হে মাই, মুঠতে সেই টাকা নচলে। ইটা মোক আপুনি দিগদাৰ দি নাথকিব। টাকাখিনিৰ গতি নলগাওক গেলি মই আকো কবা পাৰবেন নহয়।